কখনো বর্ষা তো কখনো নদীর ভাঙন। অসমের এক বড় জ্বলন্ত সমস্যা। বর্ষা ক্ষণস্থায়ী, কিন্তু ভাঙন সব কিছু শেষ করে দিয়ে যায়। নিম্ন অসমের মতোই এবার ভাঙনের ভয়াবহতা বিশ্বনাথের ছওরাগুড়িতে। এই দৃশ্য ১ নম্বর ছওরাগুড়ির। দীর্ঘ বছর ধরে নদীর ভাঙন অব্যাহত আছে এই এলাকায়। চলতি বছরেই প্রায় 10টি বাড়ি নদীগর্ভে তলিয়ে গেছে। মানুষ অসহায়। এইটো বছৰত আমাৰ 10টা মান ঘৰ গুচি গ'ল আৰু ইপিনে ভাঙি আহি আছে। কৰ্তৃপক্ষ আহি হেৰি গভৰ্ণমেণ্টৰ মানুহ আহি আছে, আহি পেলাই চাই পেলাই গুচি গৈ আছে। এতিয়া কৈছে বোলে আমাৰ চৰকাৰৰ ফাণ্ডত পইচা নাই, আমি কামখিনি কৰিব নোৱাৰি। তাৰপিছত এতিয়া চাওক, ইপিনৰ পৰা ভাঙি আমাৰ খেতি মাটি ঘৰ বাৰী চব ভাঙি লৈ আছে। এতিয়া আমি এনেকুৱা হৈ আছোঁ, ক'ত যাম, ক'ত কি কৰিম, ক'ত হাজিৰা কৰিবলৈ যাম, আমি এতিয়া যাবলৈও নোৱাৰোঁ। এইখন মোৰে ঘৰ আৰু আগত 4-5খন ঘৰ আছিলে। এই সপ্তাহ দিনৰ ভিতৰত এই ঘৰবিলাক গৰা খহাই ল'লে। মানুহখিনি এতিয়া নিৰাশ্ৰয় হৈ আছে আৰু মই এতিয়া নিৰাশ্ৰয় হৈ আছোঁ। এতিয়া উপায় নাই। চৰকাৰী মাটিত আমি আছিলোঁ, যেনে তেনে মাটি কিনিব পৰা নাই। গতিকে গৰাখহনীয়া যি অৱস্থা হৈছে, বহুতে আহি পেলাই গভৰ্ণমেণ্টৰ মানুহ আহি পেলাই, ডিপাৰ্টমেণ্টৰ মানুহ আহি পেলাই চাই আৰু ফটো মাৰি লৈ যায়। ইয়াত আমাৰ এই নদীৰ গৰাখহনীয়াৰ কোনো গুৰুত্ব নিদিয়ে। বিভাগীয় কর্মী আধিকারিকরা ভাঙন পরিদর্শন করেন, কিন্তু ভাঙন প্রতিরোধে কোনো পদক্ষেপ নেওয়া হয়নি। অভিযোগ গ্রামবাসীদের। হয়, আজি আপোনালোকে চাব, বিগত আপোনাৰ 4 মাহমান আগত আপোনালোকেই আহি ইয়াত নিউজ কৰিছিলে যে ইয়াত আপোনাৰ যিভাৱে আপোনাৰ গৰাখহনীয়া হৈছিলে, গৰাখহনীয়াৰ কবলত পৰি আপোনাৰ বিঘাই মাটি আপোনাৰ জাগ হৈছে। এতিয়া আপোনাৰ মাথাউৰিত কেইবাটাও ঘৰ আছিলে, ঘৰখিনিও আপোনাৰ ইতিমধ্যে লৈ ল'লে। আৰু আপোনাৰ ডিপাৰ্টমেণ্টৰ মানুহ আহি চাই পেলাই আকৌ আমাকে কয় যে আপোনালোকে ভিডিঅ'ৰ লগত পাতক বা অমুকৰ লগত কথা পাতক। কিন্তু বিভাগীয় ফালৰ পৰা কোনো ধৰণৰ সঁহাৰি দিয়া নাই। ৰাইজ আজি বহুত অশান্তিত আছে। যে এলাকায় ভাঙন ভয়াবহ রূপ ধারণ করেছে সেই এলাকাটি মুসলিম অধ্যুষিত, তাই বিজেপি সরকার গুরুত্ব দিচ্ছে না বলে অভিযোগ একাংশের। পশ্চিম চাইডে এই জংঘলখিনি যে চাই আছে, এই জংঘলৰ সিপাৰে আমাৰ ঘৰ আছিলে। এতিয়া এইখিনি বিভাগে মানে কাজিৰঙা পেলালে, কিন্তু আমাৰ ঘৰ তাতো আছে। আমাৰ মেধিপট্টা মাটিও গৈছে তাত। এতিয়ালৈকে আমাৰ মেধিপট্টা মাটি গৈয়ে আছে। কিন্তু এই বিজেপি চৰকাৰে, কংগ্ৰেছ চৰকাৰে আমাৰ কোনো এটা নিৰাপত্তা নকৰিলে আৰু নকৰে চাগে। কেনেকৈ আমি মুছলমান হোৱাৰ কাৰণে এইখিনি হৈ আছে চাগে। 4 মে ঘোষিত হবে ফলাফল। 10ই মের মধ্যে শপথ নেবে নতুন সরকার। ছওরাগুড়ির মানুষ চাইছেন নতুন সরকার যেন তাদের এই সমস্যার সমাধান করে, নইলে গোটা এলাকা একদিন ব্রহ্মপুত্রে তলিয়ে যাবে। ব্যুরো রিপোর্ট, NKTV বাংলা।